মই আজি আছোঁ আমাৰ ফুলুঙৰ দীৰ্ঘেশ্বৰীৰ পৰা ভিতৰৰ ফালে সোমাই আহি পেলাই পায় আমাৰ আসাম ক্ৰিকেট এছ'চিয়েশ্যন ক্ৰিকেট একাডেমি। সুন্দৰ এটা পৰিৱেশ আমাৰ ওলোটাকৈ দেখিব চাগে ভিডিঅ'টো। ধুনীয়া এখন ফিল্ড বনাই আছে ইয়াতে, আপোনালোকে চাই লওক। ক্ৰিকেটৰ কাৰণে এইখন এটা অনুষ্ঠান আৰু আসাম ক্ৰিকেট এছ'চিয়েশ্যন ক্ৰিকেট একাডেমি উত্তৰ ফুলুং নৰ্থ গুৱাহাটী 30। কি সুন্দৰ এটা ফিল্ড। মই অকণমান এনেই জাষ্ট ভিউ এটা দেখুৱাইছোঁ ফিল্ডখনৰ। বাপৰে বাপ কি সুন্দৰ এটা ধুনীয়া এটা প্ৰাকৃতিক দৃশ্য। ইয়াত ফিল্ড এখন বনাই আছে নতুনকৈ, এইখন পাহাৰৰ মাজত নতুনকৈ এইটো ৰাস্তা বনাইছে। ধুনীয়া এটা পৰিৱেশ। এনেকৈ যদি চাই এনেকৈ সেইখিনি এৰিয়া এনেকৈ ভিতৰৰ ফালে সোমাই আহিব লাগে। আমাৰ দীৰ্ঘেশ্বৰীৰ পৰা ভিতৰলৈ সোমাই আহিলে ৰাস্তাটো পায়। ধুনীয়া এটা পৰিৱেশ, কি সুন্দৰ এটা পৰিৱেশ। আমি ওচৰৰ পৰা দেখুৱাই আছোঁ। চৰকাৰৰে এইটো প্ৰজেক্ট এটা। বা সুন্দৰ বা কি সুন্দৰ এটা পৰিৱেশ আপোনালোকে। নতুন এটা পৰিৱেশ। এখন ফিল্ড ক্ৰিকেটৰ কাৰণে এছ'চিয়েশ্যন, ক্ৰিকেটৰ কাৰণে হ'ব আৰু চাগে ইন ফিউচাৰ। গভৰ্ণমেণ্টে এইটো এটা কৰিছে। মই দেখি পেলাই মই বোলো আচৰিত, মানে মই দেখাই নাছিলোঁ এইটো সুন্দৰ এটা ভিউ হ'ব। ইয়াত বিভিন্ন ধৰণৰ কাম চলি, ইফালে কিবা খেলৰ কিবা হ'ব চাগে। এইটো খেলৰ কাৰণে এইবিলাক ধুনীয়া এটা পৰিৱেশ দিছে ইয়াতে। এইটো কিবা এটা হেৰি, এইটো এটা কিবা ঘৰ খেলৰ কাৰণে এইবিলাক। গতিকে বন্ধুসকল, খেল খেলি ময়ো ভাল পাওঁ, কিন্তু বিশেষকৈ সময় নাপাওঁ খেলৰ কাৰণে। বিশেষকৈ শিক্ষক কাৰণে বিভিন্ন কামত ব্যস্ত থাকিব লাগে। ধুনীয়া পথাৰ ইয়াত হোৱাৰ কাৰণে চকী আছে। এইবিলাক ভাল কৰিব। এইবিলাক এই বনবিলাক ধুনীয়াকৈ বন হেৰি কৰি দিয়ে। এইবিলাক কি সুন্দৰ এটা পৰিৱেশ। বাপৰে বাপ ইমান ধুনীয়া। ইয়াত ধুনীয়া বহা চকী আছে। ইয়াতে শিবিৰ লাগি আছে বাৰু, নবহোঁ তেনেকৈ আছে। চাই লওক এইবিলাক গাড়ী এনেকৈ বনবিলাক কাটি দিয়ে, সমান কৰি ৰাখে ইয়াত খেলৰ কাৰণে আৰু এইবিলাক ধুনীয়া পৰিৱেশ। কেইটামান ফটো এটা উঠোঁ, আপোনালোকক দেখুৱালোঁ। সুন্দৰ এটা ভিউ চাই লওক। সুন্দৰ এটা নাজাৰা, কি এটা সুন্দৰ পৰিৱেশ। আমাৰ এই অঞ্চলৰ কাৰণে ভাল হ'ব। অঞ্চলটো আমাৰ বহুত ডাঙৰ এৰিয়াৰ কাৰণে ভাল হ'ব। ইয়াত চবে ক্ৰিকেট খেলিব পাৰিব, বা ডাঙৰ ডাঙৰ টুৰ্ণামেণ্টবিলাকো ইয়াত ইণ্টাৰনেশ্যনেল খেলাও যদি হৈ যায় ইন ফিউচাৰ হ'ব পাৰে। ডাঙৰ ফিল্ড আছেতো, হৈ যাব পাৰে। সেই বিষয়ে বাৰু আমি নাযাওঁ। ইয়াত ৰছী টনা আছে। ইয়াত ধুনীয়া ক্ৰিকেটৰ কাৰণে ভাল এটা হেৰি আছে। সিফালে দীৰ্ঘেশ্বৰী, সেনেকৈ গ'লে আমি লেঙা পাম। দীৰ্ঘেশ্বৰী মন্দিৰ আছে এইটো ফালে। এনেকৈ ভিতৰৰ ফালে সোমাই আহিলেই পায়। কি সুন্দৰ এটা মানে এটা নাজাৰা। ঠিক আছে, ধন্যবাদ ৰাইজ। কেইটামান ফটো উঠোঁ।